হৰভোগত যুৱকৰ উদ্ভণ্ডালি। চৌৰাশী বছৰ বয়সীয়া এগৰাকী জ্যেষ্ঠ নাগৰিক তথা হোমিও চিকিৎসকক শাৰীৰিকভাৱে প্ৰহাৰ। দয়াল দাস নামৰ হোমিও চিকিৎসকগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ উদণ্ড যুৱকৰ। মাৰপিটত জড়িত উদণ্ড যুৱকজন হৰভোগৰ ৪ নং ৱাৰ্ডৰ প্ৰণৱ কলিতা। যুৱকজনে ভুকু আৰু ভৰিৰে লঠিয়াই প্ৰহাৰ কৰাৰ লগতে মাটিত বগৰাই মাৰপিট কৰাৰ অভিযোগ। হোমিও চিকিৎসকগৰাকীৰ প্ৰতিষ্ঠানলৈ ওলোৱা সোমোৱা বাটত যুৱকজনে ৰখাই থোৱা মটৰ চাইকেলখন অলপ আঁতৰাবলৈ কোৱাৰ বাবেই যুৱকজনে অশ্ৰাব্য গালিগালাজ কৰাৰ লগতে মাৰপিট কৰে চিকিৎসকজনক। উঠাৰ পিছত মোক ইয়াতে আমি পিন বক্সিং আছে আৰু মাৰি ফেলে ইয়াত ঠেঙেদি ইয়াতে এইখিনিত মানে কি ধৰে এতে মই আছোঁ মোৰ দোকানত আৰু এতে আৰু তাহাৰ কি কাৰ্য লাগছে কি কাৰ্য লগাৰে মই সেইটো নাজানো। এই ঢাক্কা মাৰি ফেলে দিয়াটো মই দেখা পাইছোঁ আৰু সেইখিনিয়ে দেখা পাইছোঁ আৰু বিশেষ মই একো নাজানো কিহৰ কি কাৰ্য লাগছে কি হৈছে সেইখিনিয়ে জানিছোঁ আৰু ঢাক্কা মাৰি ফেলে দিছে ঢাক্কা মাৰি ফেলে দিয়াটো মই দেখিছোঁ আৰু বাকী আৰু মই সেইবিলাকতে একো নাজানো। চিকিৎসকজনে ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে হৰভোগ থানাত এজাহাৰ দাখিল কৰিছে। এগৰাকী বয়োজ্যেষ্ঠ নাগৰিকক মাৰপিট কৰাৰ লগতে অপদস্থ কৰা ঘটনাৰ বিৰুদ্ধে আৰক্ষিক ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় লোকৰ। এও শ্ৰী দয়াল দাস ইয়াৰে সন্মানীয় ব্যক্তি ৮০ ঊৰ্ধৰ এজন ব্যক্তি। এওঁৰ নিচিনা এজন ব্যক্তিক শ্ৰী প্ৰণৱ দাস নামৰ ল'ৰাই ধাক্কা মাৰি পেলাই দিছে, শাৰীৰিকভাৱে অপদস্থ কৰিছে, যিটো তাৰমানে এখন ঐতিহ্যমণ্ডিত বৰ্ণগড় হেন ঠাইৰ কাৰণে বৰ লজ্জাজনক ঘটনা। সেই সকলো মানুহে সন্মানৰ স্বাৰ্থত সেই সকলোবোৰ মানুহে আহি কৈছে যে প্ৰশাসনে যাতে উচিত ব্যৱস্থা লয় সেই মানুহজনৰ ওপৰত। জেগাখনৰ ঐতিহ্যমণ্ডিত ঠাই এখনত যাতে সন্মানত আঘাত নহয়, ভৱিষ্যতে যাতে এনেকুৱা ঘটনা আৰু নঘটে তাৰ কাৰণে প্ৰশাসনে উচিত ব্যৱস্থা লোৱাৰ কাৰণে সকলো ৰাইজে ইয়াতে সমবেত হৈ আহ্বান জনাইছে। সদৰ থানাক লৈ বৰ্ণগড় থানাক লৈ থানাৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া তেওঁ যাতে উচিত ব্যৱস্থা লয় যাতে ভৱিষ্যতে এনেকুৱা ৮০ ঊৰ্ধৰ ব্যক্তিৰ লগত এনেকুৱা ঘটনা নঘটে। বৰপেটা ৰোডৰ পৰা হিমাংশু দাস, দৈনিক অগ্ৰদূত ডিজিটেল।